ক'ভিডৰ সময়ত যি আপোনালোকৰ 18 মাহৰ যিটো এৰিয়া আছিলে, সেই এৰিয়াটো যিটো ক'ভিড পেণ্ডেমিক চিটুৱেশ্যন আছিলে, সেই চিটুৱেশ্যনৰ কাৰণে ফ্ৰিজ কৰি ৰখা হৈছে বা ফ্ৰিজ কৰি দিয়া হৈছিলে। তো সেই গতিকে বহুতৰে এটা জানিবলৈ ইচ্ছা থাকে যে সেই 18 মাহৰ ডি এৰিয়াৰ্ছটো কি হ'ব। এতিয়া সেই 18 মাহৰ ডি এৰিয়াৰ্ছটো দিয়াৰ এটা পথ মুকলি হ'ব পাৰে। আপোনালোকে ঠিকেই শুনিছে, দিয়াৰ এটা পথ মুকলি হ'ব পাৰে। সেই সংক্ৰান্তত এটা বহুত ডাঙৰ আপডেট এটা আছে আৰু সেই আপডেটটো আপোনালোকে গোটেইখিনি কথা জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো কমপ্লিট চাব। এই ভিডিঅ'টো সকলো কৰ্মচাৰী, পেঞ্চনাৰ, ফেমিলি পেঞ্চনৰ সকলোৰে কাৰণে। আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাবৰ কাৰণে। এতিয়া চাওক, ডিয়াৰনেছ এলাউন্সক লৈ এটা গোচৰ মহামান্য ছুপ্ৰিম কোৰ্টত চলি আছে, আপোনালোকে গম পায়। আৰু সেই ডিয়াৰনেছ এলাউন্সৰ সেই যিটো আপোনাৰ কেছ আছে, সেই কেছটো বৰ্তমান যিখিনি শুনানি হ'ব লগা আছিলে, গোটেইখিনি শুনানি বৰ্তমান শুনা হৈছে। আৰু জাজমেণ্ট যিটো আছে, জাজমেণ্টটো বৰ্তমান ৰিজাৰ্ভ কৰি ৰখা হৈছে। ইয়াতে চাওক, আপোনালোকে গম পাব যে ছুপ্ৰিম কোৰ্টৰ ৰায় সংৰক্ষিত কৰি ৰাখিছে ভাৰতৰ ছুপ্ৰিম কোৰ্টে পশ্চিমবংগ চৰকাৰৰ কৰ্মচাৰীৰ ডিয়াৰনেছ এলাউন্স অৰ্থাৎ ডিএ বকেয়া পৰিশোধৰ সংক্ৰান্তত একাধিক আবেদন ৰায় সংৰক্ষিত ৰাখিছে। এই যিটো গোচৰ আছিলে, এই গোচৰটো মূলতঃ পশ্চিমবংগ চৰকাৰে কলকাতা উচ্চ ন্যায়ালয়ৰ সেই আদেশৰ বিৰুদ্ধে কৰা আবেদনৰ সৈতে জড়িত, য'ত ৰাজ্য চৰকাৰক 2009 চনৰ জুলাইৰ পৰা ডিএ বকেয়া পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। কলকাতা উচ্চ ন্যায়ালয়ে কৈছিল যে ডিয়াৰনেছ এলাউন্স চৰকাৰৰ এটা আইনগত অধিকাৰ কৰ্মচাৰীসকলৰ। ছুপ্ৰিম কোৰ্টে সকলো পক্ষ যুক্তি শুনাৰ পাছত এতিয়ালৈকে চূড়ান্ত ৰায় ঘোষণা কৰা নাই, মাত্ৰ ৰায় সংৰক্ষিত ৰখা হৈছে। চূড়ান্ত ৰায় এতিয়া দিয়া হ'ব। এই গোচৰটোৰ মূল বিষয়বস্তুবিলাক হৈছে ডিয়াৰনেছ এলাউন্স কৰ্মচাৰীৰ মৌলিক বা আইনগত অধিকাৰ নে, ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰীয় চৰকাৰৰ সমান হাৰত ডিএ দিবলৈ বাধ্য নেকি, বহু বছৰৰ বকেয়া ডিএ পৰিশোধ কৰাটো বাধ্যতামূলক নেকি। আৰু আগৰ যিটো অন্তৰ্বৰ্তী নিৰ্দেশ আছিলে, সেই অন্তৰ্বৰ্তী নিৰ্দেশত কোৱা হৈছিলে যে পশ্চিমবংগ চৰকাৰক বকেয়া ডিএৰ 25% 3 মাহৰ ভিতৰত পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। কৰ্মচাৰীৰ ওপৰত দীৰ্ঘদিন ধৰি হোৱা ক্ষতিৰ কথা বিবেচনা কৰি এই অন্তৰ্বৰ্তী সকাহ দিয়া হৈছিল। তো আপোনালোকে গম পায় যে আগতে ইতিমধ্যে পশ্চিমবংগ চৰকাৰক ডিএৰ 25% ডিএ যিখিনি আছিলে পাবৰ কাৰণে, সেই পশ্চিমবংগৰ যিখিনি আপোনাৰ আছিলে, কৰ্মচাৰী আছিলে, তেওঁলোকক 25% ডিএটো দি দিব কৈছিলে। এতিয়া কথাটো হ'ল, যেতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা যেতিয়া কিবা এটা ৰায়দান আহে, সেই ৰায়দানটো গোটেইখিনি ভাৰতৰ যিমানখিনি ৰাজ্য থাকে সকলোতে কি হয়, প্ৰযোজ্য হৈ যায়। তো সেইকাৰণে এতিয়া যদি ডিয়াৰনেছ এলাউন্সৰ লৈ যদি পজিটিভ এটা নিউজ আহে বা পজিটিভ এটা যদি ৰায়দান আহে, তেতিয়াহ'লে আপোনালোকৰ যিটো ক'ভিডৰ সময়ত যিখিনি 18 মাহৰ বকেয়া আছিলে, যিটো ফ্ৰিজ কৰি ৰখা হৈছে, সেই পইচাটো পোৱাৰ এটা ৰাস্তা খোল খাব পাৰে। তো এইটো এটা বহুত ডাঙৰ আপডেট। এতিয়া আপোনালোকে ৰখিব লাগিব কি আপোনাৰ ৰায়দানটো কি আহে। সেই ৰায়দানটো যদি পজিটিভত আহে, তেতিয়াহ'লে 18 মাহৰ ডিএ এৰিয়াৰ্ছখিনিও যিটো বকেয়া হৈ আছিলে, সেই বকেয়াটো পোৱাৰ এটা সম্ভাৱনা থাকিব আপোনালোকৰ।